গুড ইভিনিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মিটিকলি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। এতিয়া পাৰ্চেল দুটা আহিলে, খোলাই নাই, ভাবিছোঁ খোলোঁ যেতিয়া আৰু আপোনালোকেও দেখুৱাওঁ, যিহেতু সকলো কথা আপোনালোকক শ্বেয়াৰ কৰোঁ যেতিয়া। প্ৰথমতে এইটোকে খুলি চাওঁচোন, একদম টিকলি, একদম পাতল। তাকে বোলো খোলোঁ, আনবক্সিং কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ কিনো আহিছে। এইটো ধৰিব পাইছেনে কি বাৰু? এইটো দেখাইছোঁ দেই আপোনালোকৰ ওচৰত। এইটো তাৰমানে এইটো মই বহুত দিনৰ পৰা ল'ম বুলি ভাবিছোঁ। এইটো জানেই নহয়, আজিকালি পূৰা মানে অনলাইনত মানে আৰু ফেচবুকে গোটেই মানে দেখাই থাকে। এইটো বহুত দিনৰ পৰা ভাবি আছোঁ ল'ম কিন্তু কথাটো মানে কি হয়, মনত পৰে আকৌ পাহৰি থাকোঁ। এইটো মানি ভৰাব পৰা, এইটো হৈছে 50,000 সৰু বাৰু, আৰু এনেকুৱা ধৰণৰ দুটা পায়, এটা 50,000 আৰু এটা 1 লাখৰ। আৰু মোৰতো ইমান পইচা নাই, জানেই আপোনালোকে, সেইটো কাৰণে এইটো 50,000টকে লৈ লৈছোঁ। এইটো অকণমান বেছি ডাঙৰ নহয়। আৰু আপুনি কেইটকা ভৰাই, ইয়াত 10-20 টকাৰ পৰা আছে দেই, 10-20 একদম 500লৈকে আছে। আপুনি পইচাটো ভৰাব, তাৰপিছত আপুনি টিক মাৰ্ক কৰি থৈ যাব পাৰিব, তেতিয়া মানে গম পাব যে 50,000 হৈছেগৈ। আৰু একদম টোটেল 50,000 ইয়াত মানে ভৰিব আৰু ধুনীয়াকৈ। তাকে ভাবিছোঁ, বহুত দিনতে ভাবি আছিলোঁ এটা ল'ম বুলি, ভাবিছোঁ পূজাতে খুলিম আৰু পূজাতে কাটিম, কিন্তু কি হ'ব কথাটো পাহৰি থাকিলোঁ। সেইদিনাখন আকৌ দেখিলোঁ, মই নাই এটা লৈ লওঁ, যিহেতু নৱেম্বৰ ডিচেম্বৰ আকৌ অলপ ফুৰিবলৈ যাম, তেতিয়া ভাবিছোঁ তেতিয়াই খুলিম আৰু 50,000 হ'লেও হাতত হ'লেও মানে গহীনকৈ যাব পাৰিম নে কি কয়। তাকে এইটো আনিলোঁ, কেনেকুৱা লাগিছে ক'ব। বেছি দামৰ নহয় বাৰু, দামটো যদি জানিবলৈ বিচাৰে কমেণ্ট কৰিব, মই কৈ দিম বাৰু। এইটো চবতে পাব, ফ্লিপকাৰ্টত পাব, আমাজনত পাব, মিছোত পাব, চবতে পাব। এইটো আগতে কি হয়, পকেট মাৰি 2-4 টকা পাওঁ, আজিকালি গুগল পে' তাৰপিছত ফোনপে'বিলাক হোৱাৰ পৰা পইচা নাপাওঁ আৰু, পইচা মানে পাবলৈ নাইকিয়া হৈছে। সেইটো কাৰণে একদম 50,000 মানে 10 টকাৰ পৰা ভৰাব পাৰে 500লৈকে। সেইটো কাৰণে একদম সৰুটো লৈ আনিছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তাৰপাছত আৰু এটা এইটো ধৰিব পাইছেনে কি বাৰু? যিসকলে কাপোৰ মানে ফেব্ৰিক কৰে বা এনেকুৱা কাপোৰৰ ডিজাইন কৰে, তেওঁলোকে জানিব। এইটো হৈছে লেছ, ৰ'বা খুলি দেখাইছোঁ। ইয়াত 10 মিটাৰ আছে, এই ধৰণৰ লেছ, এই ধৰণৰ লেছ হৈছে। কাপোৰ এযোৰ আছে, অলপ কৰিব লগা আছে কাম, তাকে লেছটো অৰ্ডাৰ দিলোঁ, আহিলে বাৰু, দুইটা একেলগে আহিলে ভাল লাগিলে। তেতিয়া কাইলৈৰ পৰা আৰু কাম কৰিব পাৰিম। আৰু মোৰ পাৰ্চেলকেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব দেই। যদি ল'বলৈ বিচাৰে, এইটো দামটো যদি জানিবলৈ বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰিব, মই নিশ্চয় ক'ম আপোনাক। এতিয়া আহিছে যেতিয়া কেইটকামান ভৰাই দিওঁ নে কি কয়। এইটো 10 টকা, এয়া হৈছে 10 টকা, তাৰপিছত এইটো হৈছে 50 টকা। এইটো মই 10 টকা দুটা ভৰালোঁ, এইটো কাটি দিলোঁ, এইটো কাটি দিলোঁ, তাৰপিছত ভৰালোঁ মই 50 টকা এটা। এইটো মাৰ্ক কৰি থৈ যাব, তেতিয়া গম পাব আৰু 50,000 কেতিয়ালৈ হ'ব। দেখিছোঁ মানে কি হয়, ৰঙা পৰুৱাবিধ সৰু যে মিহি ৰঙা পৰুৱাটো সোমাই যায়, সেইটো কাৰণে কি হয়, পইচাখিনি আকৌ উলিয়াই পেলাব লগা হয়। সেইটো কাৰণে এই ধৰণৰ টেপ মাৰি থৈ দিব, তেতিয়া একো বেয়া নহয়। তাৰপিছত আৰু পইচা ভৰা সময়ত এৰাই ল'ব, আকৌ ধুনীয়াকৈ মাৰি দিব। এইটো